হাইলাকান্দি চহৰৰ ১ নম্বৰ ৱাৰ্ডত চাঞ্চল্যকৰ ঘটনা অপহৰণৰ ভাবুকি দি গ্ৰেপ্তাৰ তিনি যুৱক আহমেদ কিবাৰিয়া লস্কৰ নামৰ লোকজনক অপহৰণৰ ভাবুকি গ্ৰেপ্তাৰ দুলন বৰভূঞা সানি বৰভূঞা আৰু বাপ্পন লস্কৰ মেছেজ যোগে ৫ লাখ টকা নিদিলে পুত্ৰক অপহৰণ কৰাৰ ভাবুকি প্ৰদান কৰিছিল ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰে ভুক্তভোগী লোকজনে গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অপহৰণকাৰী দলটো যোৱা শুক্ৰবাৰ ৰাতি এটা বজাত মোৰ মোবাইলত এটা মেছেজ আহিছে যে টকা ৫ লাখ টকা দিবি নহ'লে তোৰ ল'ৰাক কিডনেপ কৰি লৈ যাম তেতিয়া মই মানে ৰাতি আৰু হোৱাই নাই লগে লগে মই মোৰ মাইকক কৈছোঁ যে এনেকুৱা এটা থ্ৰেট আহিছে কি কৰিম ৰাতিপুৱা আমি লগে লগে মোটামুটি মোৰ লগৰ ল'ৰা এটা দুটাক লৈ মই FIR এখন মানে দিছোঁ থানাত লগতে DSP ছাৰকো জনাইছোঁ জনোৱাৰ লগে মোটামুটি ২-৩ দিন গৈছে তেখেতে আকৌ মানে মই ৰাতি মই তাৰ নাম্বাৰটো ছেভ কৰিছোঁ পিছদিনা ৰাতি ফোন কল এইটো হোৱাটছআপত আহিছে অনলাইন মই দেখিছোঁ তেতিয়া মই সুধিছোঁ যে আপুনি মোৰ পইচাটো কিয় লোৱা নাই পইচাটো লৈ যাওক আৰু মোৰ ল'ৰাক একো নকৰিব টেকনিকেলি কথা পাতিছোঁ তেখেতে কৈছে ঠিক আছে পইচা আমি আপুনি এটা কাম কৰক আমাক পইচাটো ট্ৰেন্সফাৰ কৰি দিয়ক ট্ৰেন্সফাৰ কৰি দিলে আমি আপোনাৰ ল'ৰাক একো নকৰোঁ যে মই মানে হাইলাকান্দি প্ৰশাসনক ধন্যবাদ জনাইছোঁ যে ইমান কম সময়ৰ ভিতৰত বস্তু